আৰু এয়া ৰেডি হৈ গ'ল মোৰ মিঠা আচাৰ। এয়া চাওক ইমান ধুনীয়া হৈছে কালাৰটোৰ লগত। আৰু এইটো বহুতখিনি হৈছে, 1 বছৰ যাব আৰু খোৱা মানুহ নাই আৰু যিহেতু ময়ে খাওঁ, কেতিয়াবা ৰুটিৰ লগত খাওঁ, কেতিয়াবা ভাতৰ লগত খাওঁ। হেল্ল' এভৰিৱান, পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আৰু বৰ্তমান ভালে আমাৰো। তাকে ভিডিঅ' দিব পৰা নাই বহুত দিন, মানে আজিকালি দিয়াই নপৰে। জলফাই মিঠা আচাৰ বনাইছিলোঁ, টেঙাও বনাইছোঁ বাৰু, এটা যিকোনো দি দিছোঁ আৰু একে চিষ্টেমতে যিহেতু বনাইছোঁ। আৰু ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই যাব মই কেনেদৰে বনাইছোঁ। সকলোৱে বনাই যিহেতু, আৰু ময়ো বনালোঁ, আৰু মোৰ পদ্ধতিটো চাব। আৰু 1 বছৰলৈকে ৰ'দত নিদিয়াকৈ খুব ধুনীয়া হৈ থাকে। মই যেনেকৈ বনাইছোঁ আৰু তেনেকৈ বনাই এবাৰ চাবচোন আপোনালোকে কেনেকৈ বনায়। মই কিন্তু সকলোৰে ভিডিঅ'বোৰ চাই থাকোঁ। আৰু মই 1.5 কিলো এয়া আনি দিলে, আৰু 1.5 কিলো জলফাই আনি ল'লোঁ। তাৰপাছত এইখিনি মই ভাগ ভাগ কৰিম, আৰু প্ৰথমতে একেলগে বইল কৰি ল'ম। আৰু এনেকৈ কাটি লৈছোঁ, কাটিলে সোনকালে সিজি আহে, সেইবাবে মই এইখিনি খুব ধুনীয়াকৈ আগতে ধুই লৈছোঁ। ধুই লৈ এনেকৈ কাটি লৈছোঁ, আৰু এইখিনি একেলগে বইল কৰি ল'ম। সেয়া পানী দি দিছোঁ যিমান পৰিমাণে লাগে, আৰু এয়া আগতে ধুই লৈছোঁ। তাৰপাছত এনেকৈ বইল কৰাৰ বাবে পানী লৈ লৈছোঁ। আৰু এয়া পানী অকণমান বেছি হৈছে, এইখিনি পেলাই দিম অকণমান। তাৰপাছত এইখিনি বইল কৰি ল'ম, নিমখ দি দিম। 15-20 মিনিটৰ ভিতৰত বইল কৰি ল'ম। আৰু এয়া গেছটোত বহাই দিলোঁ। অকণমান নিমখ ছটিয়াই দিছোঁ, তেতিয়া মানে নিমখটোৰ ভিতৰত সোমাব আৰু সোনকালে যিহেতু বইল হৈ আহে। এয়া চাওক কালাৰ চেঞ্জ হৈ আহিলে, আৰু বইল হৈ গৈছে। এটা পিটিকি চাইছিলোঁ, যিহেতু পিটিকি বনাম অকণমান বইলটো বেছি লাগে। আৰু নিমখটো তেনেকৈ দি দিছোঁ, আৰু এয়া বইল হৈছে। আৰু মই গেছটো নমাই থৈ দিম। এয়া এইখনতে মই ৰ'দত শুকুৱাব দিম তেনেকৈ। এইখিনি ৰ'দত শুকুৱাব দিম, পানীটো যাব। এয়া ৰ'দটো কম যিহেতু মই এদিন ৰাখি দিছিলোঁ, যাতে পানীটো নোহোৱা হৈ থাকে। আৰু এয়া খুব ধুনীয়াকৈ পানীটো একেবাৰে নোহোৱা হৈ গৈছে। এতিয়া মই এইখিনি আধা টেঙা বনাম আৰু আধা মিঠা বনাম। তাকে মই কেনেকৈ পদ্ধতিৰে বনাওঁ আপোনালোকৰ লগতো দেখাল। আৰু কেনেকৈ সকলোৰে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ হয়, আৰু টেষ্টবোৰো বাৰু বেলেগ বেলেগ হয়। মই মানে বেলেগৰো টেষ্ট কৰিছোঁ, আৰু মোৰ টেষ্টটো অকণমান বেলেগ হয়, অলপমান বেলেগকৈ বনাওঁ। আৰু মই দেখাব লৈছোঁ কেনেকৈ বনাইছোঁ। মছলাখিনি ৰেডি কৰি ৰাখিছোঁ, আৰু গুৰো আনি থৈছোঁ। টেঙাও বনাম আৰু মিঠাও বনাম। আৰু এয়া মই মছলাখিনি ৰেডি কৰি ৰাখিছিলোঁ। এতিয়া এইখিনি মছলা বনাম, আৰু এইখিনি ৰাখিছোঁ বেহৰ মানে সৰিয়হ, আৰু এইখিনি মিঠি কমকৈ দিছোঁ। মিঠিটো দিব লাগে, বহুত টেষ্টি হয়। তিতা বুলি কয় কিছুমানে, কিন্তু তিতা অলপ দিলে তিতা নহয়, বহুত টেষ্টি হয়। মই দিওঁ মানে অকণমান হ'লেও বহুত টেষ্টি হয়। আৰু এইখিনি হৈছে আজৱাইন, আৰু এইখিনি হৈছে জিৰা, আৰু এয়া হৈছে চব গুটি 2 চামুচকৈ দিছোঁ। আৰু শুকান জ্বালা দিছোঁ, জলকীয়া। আৰু এয়া হৈছে কালজিৰা। এইখিনি এতিয়া ফ্ৰাই কৰি ল'ম, ভাজি ল'ম। ভাজি মিক্সিত মাৰি ল'ম। আৰু এইটো হৈছে মেইন মানে ভিনেগাৰটো দিলেহে মানে ভালে থাকিব, আৰু বহুত মানে আৰু এইটো দিব লাগে প্ৰয়োজন। আৰু এইখিনি এতিয়া ফ্ৰাই কৰি ল'ম, আৰু জলফাইখিনি পিটিকি ল'ম। এয়া ফ্ৰাই পেনটো গৰম হ'ব দি দিছোঁ, আৰু এইখিনি মই গোটেইখিনি একেলগে দি দিম। এইখিনি ফ্ৰাই কৰি ল'ম। এয়া ফ্ৰাই কৰা হৈ গৈছে, এতিয়া ঠাণ্ডা হ'ব দিম। আৰু মই মিক্সিত গুড়ি কৰি ল'ম এইবাৰ। ঠাণ্ডা হ'লে এয়া হৈ গৈছে ফ্ৰাই কৰা। আৰু মছলাখিনি ঠাণ্ডা হোৱালৈকে মই এইখিনি ৰেডি কৰি ল'ম। এইখিনি এনেকৈ পিটিকি ল'ম। এয়া পিটিকি ল'ম ধুনীয়াকৈ। এয়া পিটিকি লৈছোঁ, এতিয়া বনাম। এইফালে এইখিনি ঠাণ্ডা হৈ গৈছে, এইখিনি মিক্সিত মাৰি ল'ম, গুড়ি কৰি ল'ম মিক্সিত। আৰু এয়া মছলাখিনি গুড়ি হৈ গৈছে, ইমান ধুনীয়া গোন্ধ নহয়, কি যে ভাল পাওঁ সেইটো মানে গোন্ধটো, বনোৱা মছলাটো বহুত বেছি গোন্ধ আৰু বহুত বেছি টেষ্টি হয়। কৰি লৈছোঁ, আৰু এইখিনি গোটেইখিনি যোগাৰ কৰি ল'লোঁ। ফাৰ্ষ্ট টাইম এইখিনি মছলা, নিমখ, তেল এইবিলাক দি দিম। আৰু পিছত
ইফালে কেৰাহী বহাই দিলোঁ। তাৰপিছত এয়া মই মিঠাতেল দি দিছোঁ ফাৰ্ষ্ট টাইম। এয়া শুকান তেল দিছোঁ ফাৰ্ষ্ট টাইম, সেইটো কমাই ৰাখিছোঁ। এইখিনি অলপ ভাজি ল'ম। এয়া এইখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই দি দিম ইয়াতে মছলা, নিমখ যোগ কৰি দি দিম। এয়া নিমখ দি দিছোঁ। নিমখটো বেছি নালাগে বাৰু, অলপমান দিলে। আৰু এয়া গুড়ি কৰা মছলাখিনি দি দিছোঁ। খুব ধুনীয়া টেষ্টি, মানে গোন্ধটো ইমান ধুনীয়াকৈ আহিছে। সেইখিনি দি দিছোঁ মই 3 চামুচ। আৰু আধা ইয়াতে ৰাখি দিছোঁ। মই টেঙা আচাৰৰ কাৰণেও বনাই থৈছোঁ একেলগে। এইখিনি মিলাই লওঁ। তাৰপিছত মিঠাখিনি দি দিম ইয়াতে, গুড়খিনি। এতিয়া দি দিছোঁ এয়া গুড়খিনি। এইখিনি গলিব লাগিব। আৰু এক্সট্ৰা মছলা মই দিয়া নাই, গুড়ি মছলা। ইয়াতে দি দিছোঁ কাশ্মীৰী মিৰ্চটো। অলপমান কালাৰটো বহুত ধুনীয়া হ'ব, সেইকাৰণে এয়া দি দিছোঁ কালাৰৰ বাবে কাশ্মীৰী মিৰ্চটো। এইটো দি দিছোঁ। এয়া খুব ধুনীয়া গোন্ধ ওলাইছে দেই, বহুত ধুনীয়া, ইমান ধুনীয়া স্মেল আহিছে। আৰু এয়া গলিবলৈ লৈছে, গলি গৈছে। আৰু ইয়াতে মই দি দিম এতিয়া এইটো ভিনেগাৰটো এনেকৈ আন্দাজতে দিম। আৰু মই যে মিঠা আচাৰ বহুত বেছি ভাল পাওঁ। এইখিনি এবছৰলৈকে ভালে থাকিব। আৰু এয়া বনাইছোঁ, আচাৰ বনাইছোঁ। হ'ব আৰু মিঠা আচাৰটো হৈ গ'ল। এবাৰ টেঙা আচাৰটো বনাম। আৰু এইজনী পঢ়িব দিছিলোঁ, মেটচ কৰি দিলে আগতেখিনি এক্সাম আছে। চ' আজি স্কুলত যাব দিয়া নহ'ল, তাইৰ কাৰণ কাহ হয় আৰু চৰ্দি হয়, সেইকাৰণে নিদিলোঁ। দেৰিও হয় উঠাতে। আৰু তাইক পঢ়িব দিছোঁ। মই চাই দিম আৰু এতিয়া আচাৰখিনি বনাই ল'ম ফাৰ্ষ্ট টাইম। টেঙা এতিয়া নবনাওঁ যোৱা, এইখিনি হৈ লওক। এইখিনি কালাৰটো দেখিছেনে ইমান ধুনীয়া আহিছে। এয়া হৈ গৈছে। এতিয়া ঠাণ্ডা হ'ব দিম। নমাই থ'ম। এতিয়া হৈ গৈছে। কালাৰটো দেখি ইমান ধুনীয়া হৈছে। আৰু এয়া নমাই দিলোঁ, ঠাণ্ডা হ'ব দিম। এতিয়া ঠাণ্ডা হ'ব দিম, ভৰাই থ'ম। এতিয়া এইখিনি ঠাণ্ডা হৈ গৈছে, খুব ধুনীয়া হৈছে। এয়া চাওকচোন। আৰু এতিয়া এইখিনি ইয়াতে ভৰাই ল'ম। এইটো আইনাৰ বৈয়াম হয় মোৰ। একেবাৰে ফুল হৈ গৈছে, ধুনীয়াকৈ মানে জোখৰে হৈছে মোৰ এইটো। আৰু এই যে মিঠা আচাৰবিলাক মেলাত গ'লে যে মই প্ৰথমতে এই মিঠা আচাৰটোৱে বিচাৰি যাওঁ, বহুত বেছি ভাল পাওঁ। আৰু অলপতে যে ইমান দাম লয় নহয়, খাবলৈ কিন্তু বহুত টেষ্টি হয়। আৰু যিহেতু ঘৰতে বনাব পাৰোঁ, আৰু ঘৰতে বনাই ল'লোঁ, অলপ আনিলে কেতিয়াবা নানিলে বহুত বেছি হৈ যায়। আৰু এয়া মোৰ ৰেডি হৈ গৈছে মিঠা আচাৰ। আৰু আপোনালোকে এনেকৈ যদি বনাই খোৱা নাই, এবাৰ বনাই খাব। আৰু যদি বনাবতো বনাই, আৰু সকলোৰে বেলেগ বেলেগ পদ্ধতিত বনায়, আৰু মইতো বনাই খাব।
পাব আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব যিবোৰে নতুনকৈ চাইছে আৰু নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ এৰিলোঁ বাই বাই ধন্যবাদ জনালোঁ